ব্ৰিক ৰাশি 29 পৰা 31 মে 2026 মাত্ৰ 3 দিনত সলনি হ'ব পাৰে আপোনাৰ ভাগ্য। যি খবৰ লৈ আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল সেই সুখবৰ আহিব পাৰে এই সময়তেই। কিন্তু সাৱধান, এটা ভুল সিদ্ধান্তই ভাঙি দিব পাৰে সম্পৰ্ক, টকা পইচা আৰু বিশ্বাস। এই 3 দিনত কোন আপোনাৰ সঁচা শুভাকাংক্ষী, কোনে গোপনে আপোনাৰ সফলতাত বাধা দিব বিচাৰিছে আৰু কেনেকৈ খুলিব আপোনাৰ বন্ধ ভাগ্যৰ দুৱাৰ। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত আছে বৃষ ৰাশিৰ বাবে এটা অত্যন্ত গুপ্ত সংকেত। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। বৃষ ৰাশিৰ লোকসকলৰ বাবে এই 3 দিন ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। যি টকা বহুদিন ধৰি আবদ্ধ হৈ আছিল সেই টকা উভতি অহাৰ যোগ দেখা গৈছে। বিশেষকৈ 30 মেৰ পিছত হঠাৎ কোনো লাভজনক খবৰ আহিব পাৰে। ব্যৱসায় কৰা লোকসকলৰ বাবে নতুন সুযোগ আহিব। কোনো পুৰণি গ্ৰাহক বা চিনাকি মানুহৰ সহায়ত আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু সকলোকে সহজে বিশ্বাস নকৰিব, কাৰণ আপোনাৰ আশে-পাশে এনে এজন ব্যক্তি আছে যিয়ে মুখত ভাল কথা ক'লেও ভিতৰত হিংসা ৰাখে। চাকৰি কৰা লোকসকলৰ বাবে এই সময়ত অতিৰিক্ত ইনকামৰ সুযোগ আহিব পাৰে। কোনো ছাইড ইনকাম, অনলাইন কাম বা নতুন প্ৰজেক্টৰ পৰা ধন লাভ হ'ব পাৰে। বিশেষকৈ শুক্ৰবাৰে সন্ধিয়াৰ পিছত ভাগ্য অধিক শক্তিশালী হ'ব। যিসকল লোকে ঘৰ, মাটি বা বাহনৰ চিন্তা কৰি আছে তেওঁলোকৰ বাবে শুভ সংকেত দেখা গৈছে। কিন্তু 31 মেৰ আগতে ডাঙৰ ইনভেষ্ট নকৰাই ভাল। ভালদৰে কাগজ পত্ৰ চাইহে সিদ্ধান্ত ল'ব, নহ'লে পিছত ক্ষতি হ'ব পাৰে। এই সময়ত অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। বিশেষকৈ বন্ধুবৰ্গ বা আত্মীয়ৰ কাৰণে টকা খৰচ হ'ব পাৰে। সেয়েহে আৱেগত নহয়, বুদ্ধিৰে সিদ্ধান্ত লওক। 29 মেৰ দিনটোত হঠাৎ এটা সুখবৰ, ফোন কল বা মেছেজ আপোনাৰ মন আনন্দেৰে ভৰাই তুলিব পাৰে। আৰু 31 মেত এটা গুপ্ত সুযোগে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। এই সুযোগ খৰধৰ নকৰিব। এই 3 দিনত মা লক্ষ্মীৰ নাম স্মৰণ কৰি সোঁহাতত এটা কইন ধৰি প্ৰাৰ্থনা কৰিলে ধনৰ আগমন অধিক মুকলি হ'ব বুলি সংকেত দেখা গৈছে। লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃষ ৰাশিৰ বাবে এই 3 দিন প্ৰেম আৰু দাম্পত্য জীৱনত বহু অনুভূতিৰে ভৰা হ'ব। যাৰ হৃদয়ত বহুদিন ধৰি অভিমান জমা হৈ আছিল সেই অভিমান লাহে লাহে গলি যাব পাৰে। যিসকল প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ মাজত ভুল বুজাবুজি কমিব। দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা এটা ফোন কল, মেছেজ বা সাক্ষাতে আপোনাৰ মন আনন্দেৰে ভৰাই তুলিব। বিশেষকৈ 30 মেৰ ৰাতি প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত শুভ সংকেত দেখা গৈছে। কিন্তু সাৱধান, কোনো তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্ক নষ্ট নকৰিব, কাৰণ কোনো এজন লোকে আপোনালোকৰ মাজত দূৰত্ব সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। বিবাহিত লোকসকলৰ বাবে এই সময়ত দাম্পত্য জীৱনত পুনৰ মিঠা মুহূৰ্ত উভতি আহিব। সংগীৰ পৰা সমৰ্থন আৰু মৰম লাভ কৰিব। বহুদিনত প্ৰেছাৰ, টেনশ্যন বা মনোমালিন্য কমি যাব পাৰে। যিসকল বিবাহৰ কথা চলি আছে তেওঁলোকৰ বাবে হঠাৎ শুভ সংবাদ আহিব পাৰে। পৰিয়ালৰ পৰা অনুমতি বা নতুন সম্পৰ্কৰ সংকেত লাভ হোৱাৰ সম্ভাৱনা আছে। এই সময়ত নিজৰ ৰাগ-খং নিয়ন্ত্ৰণ কৰাটো খুব প্ৰয়োজন। এটা সৰু কথাই ডাঙৰ কাজিয়াৰ ৰূপ ল'ব পাৰে। সেয়েহে শব্দ বাছি কথা ক'ব। মনত ৰাখিব, এই 3 দিনত ধৈৰ্য হ'ব আপোনাৰ সৰ্বোচ্চ বছৰ আটাইতকৈ ডাঙৰ শক্তি। 31 মেৰ দিনটোত প্ৰেম জীৱনত এটা গুপ্ত সংকেত পাব পাৰে যিয়ে আপোনাৰ ভৱিষ্যত সম্পৰ্কে ডাঙৰ সিদ্ধান্ত দিব। এতিয়া আহিছোঁ কৰ্মজীৱন। বৃষ ৰাশিৰ বাবে এই 3 দিন কৰ্মজীৱনত ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। যি কাম বহুদিন ধৰি আধৰুৱা হৈ আছিল সেই কাম হঠাৎ গতি লাভ কৰিব পাৰে। বিশেষকৈ 29 মেৰ পিছত ভাগ্য আপোনাৰ পক্ষত ঘূৰি অহাৰ শক্তিশালী যোগ দেখা গৈছে। চাকৰি কৰা লোকসকলৰ বাবে অফিচত নতুন দায়িত্ব আহিব পাৰে। উচ্চপদস্থ ব্যক্তিৰ নজৰ আপোনাৰ ওপৰত পৰিব। আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হ'ব আৰু বহুদিনৰ অপেক্ষাৰ পিছত প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু সকলো সহকৰ্মীক নিজৰ গোপন কথা নক'ব, কাৰণ এজন ব্যক্তি আপোনাৰ সফলতাক দেখি ভিতৰি ভিতৰি জ্বলি আছে। আপোনাৰ প্লেন বা কামৰ তথ্য ব্যৱহাৰ কৰি আপোনাক পিছ পেলাবলৈ চেষ্টা কৰিব পাৰে। যিসকল নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে 30 মে আৰু 31 মে অত্যন্ত শুভ দিন। হঠাৎ কোনো ইণ্টাৰভিউ, কল বা নতুন সুযোগ আহিব পাৰে। এই সময়ত আত্মবিশ্বাসী হ'ব আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। ব্যৱসায় কৰা লোকসকলৰ বাবে নতুন চুক্তি বা নতুন লাভজনক কামৰ যোগ দেখা গৈছে। অনলাইন ব্যৱসায়, বিউটি, ফুড, ক্লথছ বা কমিউনিকেশ্যনৰ সংশ্লিষ্ট কামত বিশেষ লাভ হ'ব পাৰে। কিন্তু কোনো ডাঙৰ সিদ্ধান্ত খৰধৰ কৰি নল'ব। প্ৰথমতে সকলো ভালদৰে বিচাৰ বিবেচনা কৰি লওক। এই সময়ত আপোনাৰ এটা পুৰণি পৰিচয়ে কৰ্মজীৱনত ডাঙৰ সহায় কৰিব পাৰে। যিসকল
ব্যক্তিক আপুনি সাধাৰণ বুলি ভাবিছিল সেইজনে আপোনাক ভাগ্যৰ দুৱাৰ খুলিব পাৰে। 31 মে'ৰ দিনটোত এটা গুপ্ত সুযোগ আহিব যিয়ে আগন্তুক 3 মাহৰ ভাগ্য সলনি কৰিব পাৰে। সেয়েহে এই সময়ত এলেহুৱা ত্যাগ কৰি নিজৰ লক্ষ্যৰ ওপৰত সম্পূৰ্ণ মনোযোগ দিয়ক। এতিয়া লৈ আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত। বৃগ ৰাশিৰ বাবে এই 3 দিন স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত মধ্যমীয়া ফল লৈ আহিছে। শৰীৰৰ তুলনাত মনৰ প্ৰেছাৰ অধিক অনুভৱ হ'ব পাৰে। বহু চিন্তা, টেনশ্যন আৰু অতীতৰ কিছুমান কথাই আপোনাক ভিতৰৰ পৰা দুৰ্বল কৰি তুলিব পাৰে। বিশেষকৈ 29 মে'ৰ দিনটোত মূৰৰ বিষ, টোপনিৰ সমস্যা, এলেহুৱা ভাৱ বা শৰীৰত ভাগৰুৱা অনুভৱ হ'ব পাৰে। সেয়েহে এই সময়ত বিশ্ৰাম লোৱাটো অত্যন্ত জৰুৰী। বাহিৰৰ খাদ্য কম খাওক আৰু পানী অধিক পৰিমাণে খোৱাটো প্ৰয়োজন। যিসকল আগতেই পেট, গেছ বা ব্লাড প্ৰেছাৰৰ সমস্যা আছে তেওঁলোকে বিশেষ সাৱধান থাকিব লাগিব। অৱহেলা নকৰিব, নহ'লে সৰু সমস্যাই ডাঙৰ হোৱাৰ আশংকা আছে। কিন্তু ভাল খবৰ এই যে 30 মে'ৰ পিছত লাহে লাহে শক্তি আৰু পজিটিভ এনাৰ্জি বৃদ্ধি পাব। এটা শুভ সংবাদে আপোনাৰ মনৰ চাপ বহুখিনি কমাই দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময় অত্যন্ত গুৰুত্বপূৰ্ণ। যিসকলে পৰীক্ষা, ইণ্টাৰভিউ বা কম্পিটিটিভ এক্সামত প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে ভাগ্য সহায়ক হ'ব। পঢ়া শুনাত মনোযোগ বাঢ়িব যদিও মোবাইল আৰু অপ্ৰয়োজনীয় চিন্তাই বাধা সৃষ্টি কৰিব পাৰে। সেয়েহে এই 3 দিন নিজৰ লক্ষ্যৰ পৰা মন আঁতৰাব নিদিব। গুৰু বা অভিজ্ঞ কোনো ব্যক্তিৰ পৰামৰ্শই এই সময়ত আপোনাৰ বাবে অত্যন্ত লাভজনক হ'ব। বিশেষকৈ 31 মে'ৰ দিনটোত এটা গুপ্ত সুযোগ বা নতুন শিক্ষাৰ পৰা মুকলি হোৱাৰ সংকেত দেখা গৈছে। প্ৰতিদিনে ৰাতিপুৱা সূৰ্যক প্ৰণাম কৰি ওম বুধায় নমঃ এই মন্ত্ৰটো জপ কৰিলে মনোযোগ বৃদ্ধি আৰু নিগেটিভ শক্তি কমিব বুলি সংকেত দেখা গৈছে। এতিয়া লৈ আহিছোঁ বৃগ ৰাশিৰ বাবে এই 3 দিনত শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। শুভ সংখ্যা 2, 6, 8 আৰু 15। এই সংখ্যাবোৰ এই 3 দিনত আপোনাৰ ভাগ্য দুৱাৰ খুলিব পাৰে। বিশেষকৈ 30 মে'ত 6 সংখ্যাটো অত্যন্ত শক্তিশালী হ'ব। কোনো গুৰুত্বপূৰ্ণ কাম, ফোন নম্বৰ, টকা পইচাৰ সিদ্ধান্ত বা যাত্ৰাত এই সংখ্যাৰ সংকেত লাভ কৰিব পাৰে। শুভ ৰং সেউজীয়া মানসিক শান্তি আৰু সফলতা আনিব। বগা নিগেটিভ শক্তিৰ পৰা সুৰক্ষা দিব। হালধীয়া বা ক্ৰীম ৰং টকা পইচা আৰু শুভ শক্তি আকৰ্ষণ কৰিব। এই সময়ত শুভ ৰঙৰ কাপোৰ পিন্ধিলে আত্মবিশ্বাস আৰু পজিটিভ এনাৰ্জি বৃদ্ধি পাব পাৰে। বিশেষ প্ৰতিকাৰ 29 মে'ৰ পৰা 31 মে'ৰ ভিতৰত যিকোনো এটা দিন ৰাতিপুৱা গা ধোৱাৰ পিছত মা লক্ষ্মীৰ নাম লৈ এটা সৰু কইন সোঁহাতে ধৰি 11 বাৰ প্ৰাৰ্থনা কৰক। তাৰপিছত সেই কইনটো নিজৰ পাৰ্চ বা টকাৰ স্থানত ৰাখক। ইয়াৰ ফলত আপোনাৰ ধনৰ আগমনৰ পথ মুকলি কৰাৰ সংকেত দেখা দিছে। আন এটা গুপ্ত প্ৰতিকাৰ শনিবাৰে সন্ধিয়া এটা চাকি জ্বলাই ওম শ্ৰী মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ জীৱনৰ বাধা, নজৰ দোষ আৰু আৰ্থিক সমস্যা কমাব পাৰে বুলি সংকেত দেখা গৈছে। এই 3 দিনত কাকো সহজে নিজৰ গোপন কথা নক'ব, কাৰণ আপোনাৰ আশে-পাশে এজন ব্যক্তি আছে যিয়ে আপোনাৰ ভাল দেখি সুখী নহয়। মনত ৰাখিব, এই 3 দিনত আপোনাৰ ধৈৰ্য, বিশ্বাস আৰু সঠিক সিদ্ধান্তই আপোনাৰ ভাগ্য সম্পূৰ্ণ সলনি কৰিব পাৰে। তেনেহ'লে বৃগ ৰাশিৰ জাতক-জাতিকাসকল আগন্তুক এই 3 দিন আপোনাৰ জীৱনত আনিব পাৰে ডাঙৰ পৰিৱৰ্তন, নতুন সুযোগ আৰু গুপ্ত সুখবৰ। কিন্তু মনত ৰাখিব, ভাগ্য সেইজনৰ লগত থাকে যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে। এই সময়ত আপোনাৰ এটা সঠিক সিদ্ধান্তই টকা পইচা, প্ৰেম আৰু কৰ্মজীৱনত নতুন ভাগ্যৰ দুৱাৰ খুলিব পাৰে আৰু এটা ভুলে আনিব পাৰে ডাঙৰ ক্ষতি। সেয়েহে সাৱধান হৈ আগবাঢ়ক। যদি আপুনি ভগৱান আৰু নিজৰ ভাগ্যত বিশ্বাস কৰে তেন্তে কমেণ্টত লিখক জয় মা লক্ষ্মী। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনাৰ ৰাশিৰ আগন্তুক ডাঙৰ সংকেত আমি খুব সোনকালে লৈ আহিছোঁ। ধন্যবাদ।